মৰাণৰ সন্ধানহীন কিশোৰীক কেৰালাত উদ্ধাৰ। যোৱা 10 এপ্ৰিলৰ পৰা সন্ধানহীন আছিল 16 বছৰীয়া কিশোৰীগৰাকী। এই সন্দৰ্ভত মৰাণ আৰক্ষী থানাত 40/24 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই কেৰালাত থকাৰ তথ্য অৱগত হয়। অৱশেষত মৰাণ আৰক্ষী থানাৰ 3জনীয়া মহিলা আৰক্ষী দলে কেৰালালৈ গৈ অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰি মৰাণলৈ লৈ আনে। কিশোৰীগৰাকীক প্ৰলোভনেৰে এগৰাকী মহিলাই লৈ যোৱা বুলি অৱগত কৰিছে কিশোৰীগৰাকীয়ে। ইফালে কিশোৰীগৰাকী উদ্ধাৰৰ পিছত মৰাণ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে পৰিয়ালৰ লোকে। 10 তাৰিখে আমাৰ ভতিজা ছোৱালীজনী ঘৰৰ পৰা নাইকিয়া হৈছিলে। তাৰপৰা আমি আহি মৰাণ থানাত ক'লোঁ। তাৰপৰা আকৌ বাইদেউহঁতে উৎসাহৰ বাবে মিলিজুলি কেৰেলাৰ পৰা ধৰি আনিছে আজি ৰাতিপুৱা। সেইকাৰণে আমি মৰাণ থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাই মেট্ৰিক দিছিলে এবাৰ, ৰিজাল্টো ভাল হ'ল। তাৰপিছৰ পৰা নাইকিয়া নহয়, ৰিজাল্টৰ আগতে গ'ল তাই। এই ওচৰতে মাইকী মানুহ আছিলে, তেওঁৰ লগত। সেইটো কাৰণে মৰাণ থানাক বহুত বহুত ধন্যবাদ দিছোঁ দেই। বহুত কষ্ট কৰিলে তেওঁলোকে আমাৰ লগত।